নমস্কাৰ বন্ধু বান্ধৱীসকল মন তেজপুৰীয়ান ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। অসমীয়া জাতিৰ সূৰ্য বীৰ্যৰ প্ৰতীক অসমীয়াৰ স্বাভিমান জাতিৰ মহানায়ক মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি নদুৱাৰবাসীৰ ৰাইজে জামুগুৰি প্ৰাণকেন্দ্ৰ শান্তিপুৰত প্ৰতিষ্ঠা কৰিব। তাৰ বাবে চতিয়াল গাঁওস্থিত ভাস্কৰ্যৰ শিল্পী শ্ৰীমান মনজিৎ হাজৰিকা আৰু শ্ৰীমান সঞ্জীৱ হাজৰিকা ঘৰৰ পৰা এক বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰিছে। এই শোভাযাত্ৰাৰ আমি সকলো সাক্ষী হৈ ৰওঁ। আহকচোন ভাস্কৰ্য শিল্পী কিবা যদি অপৰাধ সেই অপৰাধ মূল্যায়ন কৰি আগৰ তোমাৰ সেৱা কৰিবলৈ ভক্তিটো উঠোৱা ৰাইজক হৰি হৰি প্ৰাৰম্ভিক যি মাংগলিক কাৰ্যসূচী সমাপ্ত হৈছে, ইয়াৰ পৰৱৰ্তী সময়তে আমি শৃংখলাবদ্ধভাৱে ইয়াৰ পৰা জামুগুৰিস্থভাৱে এই যাত্ৰাত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি বিনম্ৰ গোহাৰি জনাইছোঁ। যি এই মহান কাৰ্য যোগদান কৰিবলৈ ইয়াত চতিয়াল গাঁৱত উপস্থিত হৈছোহি। ইয়াত উপস্থিত থকা বৃহত্তৰ নদুৱাৰ সমষ্টিৰ জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে ওলাই অহা প্ৰত্যেকজন স্বাভিমানী অসমীয়ালৈ মই গভীৰ সম্ভাষণ জ্ঞাপন কৰিছোঁ। সময়ৰ প্ৰতি লক্ষ্য ৰাখি যিহেতু এতিয়া প্ৰায় 10:30 বাজিবলৈ হৈছে, আমি 10:30 বজাত আমাৰ যি বিশাল শোভাযাত্ৰা ভাগ আমি আৰম্ভ কৰিম আৰু বৃহত্তৰ নদুৱাৰ সমষ্টিৰ চুকে কোণে আহি থকা আমাৰ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ ৰাইজ আহি আছে। তেওঁলোক বাটতে আমাৰ লগত যোগ হৈ গৈ থাকিব, যিহেতু এক বিশাল শোভাযাত্ৰাৰ আহ্বান কৰা হৈছে। গতিকে সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ শোভাযাত্ৰা ভাগ আৰম্ভ কৰিবলৈ লৈছোঁ। আমি সকলোৱে জানো যে অসমৰ সৌৰ্য বীৰ্যৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনে অসমৰ জাতিক ঐক্যবদ্ধ কৰি ৰাখিবলৈ প্ৰয়াস কৰিছিল আৰু 17 বাৰকৈ হয়তো সমগ্ৰ ভাৰতবৰ্ষতে ক'তো নজিৰ নাই। ই লাগে মহাৰাণা প্ৰতাপেই হওক বা শিৱাজীয়ে হওক, এবাৰ নহয় এবাৰ মোগলৰ হাতত পৰাস্ত হৈছিলেই, কিন্তু আমাৰ জাতীয় বীৰ যোদ্ধাজন এবাৰো পৰাজিত নোহোৱাকৈ 17 বাৰ মোগলক ভুই চাপ কৰি অসমৰ সূৰ্য বীৰ্যৰ প্ৰমাণ দি আমাৰ অসমীয়া জাতিক সুৰক্ষিত কৰিছিল। আৰু যাৰ বাবে আজি আমি স্বাভিমানী অসমীয়া হিচাপে ওলাই আহিছো। নামদাঙৰ শিলৰ সাঁকো আমাৰ জানো বনোৱা নাছিল? লাচিত বৰফুকন দেৱ আৰু তেখেতৰ যোদ্ধাসকল যেতিয়া শৰাইঘাটৰ ৰলৈ ওলাই গৈছিল, এৰাতিতে যি যুদ্ধৰ সাজপাৰ আমাৰে জানো শিপিনীয়ে বনাই দিয়া নাছিল? মোমাই কটা গড় যেতিয়া দেশ জননীৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছিল, লাচিত বৰফুকনৰ নেতৃত্বত আমাৰেই বনোৱাই জানো এৰাতিতে মোমাই কটা গড় বনোৱা নাছিল? গতিকে সেই মোমাই বনোৱা আজি কলৈ গ'ল? সেই লাচিতৰ বংশধৰ আজি কলৈ গ'ল? আজি এই সন্ধিক্ষণত আহি আমি অসমীয়া জাতি উপনীত হৈছোহি। গতিকে ৰাইজ, ই এক সময়ৰ আহ্বান যে বেলে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে স্বতঃস্ফূৰ্তভাৱে আপোনালোক ওলাই আহিছে আৰু সমগ্ৰ অসমলৈ এক বাৰ্তা যোৱাকৈ আপোনালোকে দেখুৱাই দিছে যে আমাৰ অঞ্চলটি কিয় পৃথক, আমাৰ অঞ্চলৰ জাতীয় চেতনা জাগ্ৰত হৈ আছিল আৰু থাকিব। আৰু মই আশা কৰোঁ আজিৰ যি শোভাযাত্ৰাৰ আহ্বান কৰা হৈছে, তাত আমি আমাৰ মাজত থকা একতাৰ জড়িত কিমান পৰকীয়াল আমাৰ মানুহৰ জাতিৰ প্ৰতি থকা যি দায়বদ্ধতা আমি এক সহজভাৱে নদুৱাৰবাসী ৰাইজ হৈ আমি হুংকাৰ দেখুৱাই দিম। শেষত মই লোকপ্ৰসাদ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কথাৰে কওঁ যে মই কোনো অস্ত্ৰ শস্ত্ৰৰ যুদ্ধৰ কথা কোৱা নাই।
আমাৰ অভিভাৱক নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক মোৰ দেউতা শ্ৰীযুত পদ্মভূষণদেৱ আমাৰ লগত এই শোভাযাত্ৰা যেতিয়া আমি সামৰণি ঘটাই আমাৰ জাতীয় বীৰগৰাকীক প্ৰতিষ্ঠা কৰা প্ৰাক্ষণত আহি তেখেত উপস্থিত হ'বহি তেওঁ আমাক জনাইছে যে যুদ্ধ 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 মাথো যুদ্ধ হাৰিও যুদ্ধ জিনিও যুদ্ধ যুদ্ধ মাথো যুদ্ধ যুদ্ধ নহ'লে নহ'ব ৰুদ্ধ আজি যে অসমী অৱৰুদ্ধ ৰণ ৰণ রন 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 আলোড়ন কম্পন ঘন ঘূর গর্জন অস্তর ঝনঝন সীমান্তে প্রান্তে শত্রু জাগরণ অসমীয়ার জীবনের সন্ধিক্ষণ অসমীয়ার জীবনের সন্ধিক্ষণ চাৰিওকাষেদি ঘেৰি অসম আহিলে বেৰি আৰু যে নহয় দেৰি বজা বজা নদুৱাৰবাসী অসমীয়া বজা নৰবেৰি শত্ৰু যদিও ঘূৰ্ণিবাৰ হৈ যাব সরকার ওই যাব সরকার ওই যাব সরকার আমি সমজুৱা ভাবে এক ধ্বনি দিব লাগিব জয় হো জয় হো জয় হো অসমীয়াৰ স্বাভিমান মহাবীৰ মহানায়ক বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি ৩ মাহ জোৰা কষ্টৰ সাফল্যৰ ফলত প্ৰাণ পাই উঠিলে ভাস্কৰ্য শিল্পী শ্ৰীমান মনজিৎ হাজৰিকা আৰু শ্ৰীমান সঞ্জীৱ হাজৰিকাৰ হাতৰ পৰশত হয় তেখেতসকললৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এয়া শোভাযাত্ৰাৰ কাৰণে সজাই পৰাই তোলা হৈছে। সকলো ৰাইজ এতিয়া শান্তিপুৰলৈ বুলি শোভাযাত্ৰাৰে আগবাঢ়ি যাব। আৰু চাওকচোন আমাৰ ৰামুক ইমান ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে। মহাবীৰ লাচিত বৰফুকনদেৱৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে এক বৰ্ণিল্য শোভাযাত্ৰা। আহকচোন এই শোভাযাত্ৰাত আমি সকলোৱে অংশগ্ৰহণ কৰোঁ। আপোনালোকো আহক। কিমান উখল মাখল পৰিৱেশ চাওকচোন। হয়, এয়া আমাৰ জাতিৰ নদুৱাৰ সমষ্টিৰ ৰাইজৰ বাবে এক চিৰস্মৰণীয় দিন। সঁচাই লৈ আছে যে লৈ আছে হয়। এতিয়া শোভাযাত্ৰা কৰি আহি পোৱা হ'ল কন্যাকা মাৰ্কেটিং, যিখিনি ঠাইত আমাৰ জাতীয় বীৰ লাচিত বৰফুকনৰ
প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব আৰু আমাৰ সকলোৰে মৰমৰ বিধায়ক শ্ৰীমান পদ্ম হাজৰিকা ছাৰে প্ৰতিমূৰ্তিৰ বাবে অপেক্ষা কৰি আছিলে কিয়নো তেখেতে শোভাযাত্ৰাত যোৱা নাছিলে তেখেতে জাতীয় বীৰ লাচিত বৰফুকনক মাল্যাৰ্পণ কৰিবৰ কাৰণে ইয়াতে অপেক্ষা কৰি আছে হয় আহকচোন তেখেতৰ মুখেৰে দুআষাৰ শুনো আমাৰ অসমীয়া জাতিৰ স্বাভিমান বা আমাৰ পূজ্য বীৰ্য মহাবীৰ লাচিত বৰফুকন তেওঁ প্ৰতিমূৰ্তি প্ৰতিষ্ঠিত কৰিবৰ কাৰণে নদুৱাৰৰ উদ্যোগত ৰাইজৰ বিভিন্ন সংগঠনৰ সহযোগত ৰাইজৰ সহযোগত আজি পবিত্ৰ দিনটো ইয়াতে প্ৰতিষ্ঠা কৰিবলৈ লোৱাত আমাৰ সকলোৰে গতিকে প্ৰতিজন অসমীয়া মই অসমীয়া বুলি কওঁতে বৃহত্তৰ অসমীয়া জাতিৰ অন্তৰ্গত বিভিন্ন ভাষা জনগোষ্ঠী ধৰ্মৰ মানুহ যি নিজকে অসমীয়া বুলি যে প্ৰত্যেকেই আচলতে গৌৰৱ কৰে কাৰণ এইখন অসমত আমি এনেকৈ থাকিবলৈ নাপালোহেঁতেন যদি লাচিত বৰফুকনৰ জন্ম নহ'ল কাৰণ কেনেকৈ লাচিত বৰফুকনে সকলো জাতি জনগোষ্ঠীৰ মানুহক লৈ তেওঁৰ নেতৃত্বত যুঁজ দি এইখন অসম সুৰক্ষিত কৰিছে এইখন অসমৰ অসমীয়াৰ প্ৰভুত্ব বীৰ লাচিত বৰফুকনে ৰক্ষা কৰিছে গতিকে তেওঁ আমি সকলো অসমীয়াই তেওঁৰ প্ৰতি শ্ৰদ্ধা সকলো অসম মাতৃৰ সন্তানে তেওঁক লৈ আমি গৌৰৱ কৰোঁ গতিকে তেওঁৰ স্মৃতি চিৰযুগমীয়া কৰিবৰ কাৰণে তেওঁ প্ৰতিমূৰ্তি স্থাপন কৰিবৰ কাৰণে আমাৰ ইয়াত যিহেতু হোৱা নাছিলে গতিকে এই উদ্যোগটো আদৰ গতিকে ইয়াত লাচিত দিৱসৰ দিনা এই প্ৰতিমূৰ্তিৰ কাষতে এই দিনটো উদযাপন কৰিব আৰু আজি প্ৰতিষ্ঠিত হ'ব গতিকে মই এগৰাকী অসম মাতৃৰ সন্তান হিচাপে মই অত্যন্ত সুখী আৰু উদ্যোক্তাসকলক মই ধন্যবাদ জনাইছোঁ আৰু আমি সদায় যেনেকৈ অসমৰ আন্দোলনৰ সময়তো আমি লাচিত মোলাৰ অভয়বাণী আমি সেই শ্লোগানেৰে আমি সাহস আৰু প্ৰেৰণা পাইছোঁ ঠিক তেনেকৈ এইখন অসমৰ প্ৰতি যিহেতু ভাবুক পৰিকল্পিত ষড়যন্ত্ৰ এতিয়াও চলি আছে গতিকে লাচিত বৰফুকনক আমি জীয়াই ৰাখিবই লাগিব আমাৰ মনৰ মাজত তেওঁৰ সাহসত আমি সকলো জাতি জনগোষ্ঠী ধৰ্মৰ মানুহ একত্ৰিত হৈ আমি বৃহত্তৰ অসমীয়া জাতি শক্তিশালী হিচাপে প্ৰতিষ্ঠিত হ'বই লাগিব আৰু আমি জাতিটোক সুৰক্ষিত কৰিবৰ কাৰণে সমৃদ্ধিশালী অসম গঢ়িবৰ কাৰণে অসম মাতৃভূমি আমি অস্তিত্ব চিৰযুগমীয়া কৰি ৰাখিবৰ কাৰণে আমি কাম কৰিব লাগিব আৰু সেইকাৰণে আমাক লাগে সাহস আমাক লাগে প্ৰেৰণা আমাক লাগে মহাবীৰ লাচিত বৰফুকনৰ সদায় যাতে আমাৰ চকুৰ আগত আমি তেওঁক লৈ আগবাঢ়ি যাব পাৰোঁ এই পৰিৱেশ এইখন অসমত দৰকাৰ আৰু সেইকাৰণেই চৰকাৰেও পদক্ষেপ কিছু গ্ৰহণ কৰিছে আৰু নিজাববীয়াকৈ আজি এই অঞ্চলত যিটো নীৰজ নিশি মাজকে উদ্যোগ লৈছে তেওঁ উদ্যোগত যিখিনি মানুহে সহযোগিতা কৰিছে যিখিনি সংগঠন বা যিখিনি ৰাইজে সহযোগিতা কৰিছে মই তেওঁলোকলৈ ধন্যবাদ জনাইছোঁ আৰু আমি সদায় লাচিত বৰফুকনক আগত লৈ আগবাঢ়ি যাব লাগিব জাতিটোক সুৰক্ষিত কৰিব লাগিব শ্ৰদ্ধাঞ্জলি জনাবলৈ আজি হাজাৰ হাজাৰ নদুৱাৰ সমষ্টিৰ যুৱক যুৱতীয়ে উলিওৱা এই বৰ্ণিল বৰ্ণাঢ্য শোভাযাত্ৰা যিসকল আজি এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ গৈ আছো আমি সমূহ নদুৱাৰবাসী চতিয়া সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ পদ্ম হাজৰিকা ডাঙৰীয়াৰ
সুযোগ্য সন্তান নীৰৱ নিশি মাধুৰিকাৰ ঐকান্তিক প্ৰচেষ্টাত আজি মা দুৱাৰত লিখা হৈছে এটা সোণোৱালী যুগৰ নতুন অধ্যায়। জাতীয় বীৰ লাচিত বৰফুকনক যিয়ে নিজৰ দেশৰ কাৰণে এয়া চতিয়া সমষ্টিৰ বিধায়ক সন্মানীয় পদ্ম হাজৰিকা ডাঙৰীয়াই আজিৰ এই পবিত্ৰখনত জাতীয় বীৰ লাচিত বৰফুকনক এয়া মাল্যাৰ্পণ কৰিছে। জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় অসম, জয় অসম। আমাৰ মাজত উপস্থিত আছে আমাৰ নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকা ডাঙৰীয়া। ইতিমধ্যে তেখেতে আমাৰ বীৰ যোদ্ধাগৰাকীক সন্মান প্ৰদৰ্শন কৰি মাল্যাৰ্পণ কৰিলে। আমি সকলোকে আমাৰ এই বীৰ যোদ্ধাগৰাকীৰ প্ৰতিমূৰ্তিৰ ওচৰলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছো। শোভাযাত্ৰাত অংশগ্ৰহণ কৰা সকলোকে আমাৰ এই বীৰ যোদ্ধাগৰাকীৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ মুহূৰ্তত সমদলৰ জৰিয়তে যাৱতীয় শান্তিপূৰ্ণ সাংস্কৃতিক সম্পৰ্কত উপস্থিত হোৱা মোৰ অতিকৈ শ্ৰদ্ধাৰ ৰাইজী যুৱক যুৱতী আৰু বিভিন্ন সংগঠনৰ পৰা ইয়াত প্ৰতিনিধিত্ব কৰা সন্মানীয় সদস্য শিল্পীসকল আৰু এই প্ৰতিমূৰ্তিভাগ নিৰ্মাণ কৰা আমাৰ সকলোৰে মৰমৰ চতিয়াল গাঁৱৰ সন্তান ভৱেন হাজৰিকা দেৱৰ ভাস্কৰ্য শিল্পী উদীয়মান যুৱক মনজিৎ হাজৰিকা আৰু তেওঁৰ ভাতৃ সঞ্জীৱ হাজৰিকা আৰু এই বীৰ লাচিত বৰফুকনৰ মূৰ্তিভাগ দিনটোত আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। বীৰ লাচিত বৰফুকনলৈ মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমাৰ কাৰণে এই দিনটো এটা ঐতিহাসিক দিন, এইকাৰণে যে আমাৰ এই অঞ্চলত আমাৰ জাতীয় বীৰ মহাবীৰ লাচিত বৰফুকনক আজি প্ৰথম আমি তেখেতৰ এই প্ৰতিমূৰ্তি ইয়াত স্থাপন কৰাৰ দিন হ'ব আৰু অহা 24 তাৰিখে লাচিত দিৱস ইয়াতে উদযাপন হ'ব। সেইকাৰণে সমগ্ৰ নদুৱাৰবাসী ৰাইজ বা বিশেষকৈ যুৱক যুৱতী সকল অতিকৈ উৎসাহিত যে আমাৰ স্বাভিমান অসমীয়াৰ সৌৰ্য বীৰ্য মহাবীৰ লাচিত বৰফুকনক আমি সদায় চকুৰ আগত দেখি আমি দেশৰ কাৰণে জাতিটোৰ কাৰণে কাম কৰিবলৈ সাহস আৰু প্ৰেৰণা আমি সকলোৱে লাভ কৰিম। এইখন অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ধৰ্মৰ মানুহ আমি গৌৰৱান্বিত। আমি যে এইখন অসমত এনেকৈ আজি সকলোৱে বসবাস কৰিবলৈ পাইছো, অসম মাতৃৰ সন্তান হিচাপে আমি গৌৰৱ কৰিব পাৰিছো। যদি মহাবীৰ লাচিত বৰফুকন নাথাকিলেহেঁতেন এইখন অসম হয়তো চেদেলি ভেদেলি হৈ গ'লহেঁতেন, এইখন অসম সুৰক্ষিত নহ'লহেঁতেন। যেতিয়াই আমাৰ মাতৃভূমিৰ প্ৰতি সেই আক্ৰমণ হৈছিল, সেই সময়ত মহাবীৰ লাচিত বৰফুকনে কি বীৰত্বৰে সকলো জাতি জনগোষ্ঠীৰ অসম মাতৃৰ সন্তান সৈনিকসকলক লৈ এইখন অসম সুৰক্ষিত কৰিবলৈ সক্ষম হৈছিল। নৰিয়া গাৰেও কেনেকৈ অসমীয়া জাতিৰ কাৰণে তেওঁ নিজৰ প্ৰাণ উৎসৰ্গা কৰিবলৈও সাহসেৰে আগবাঢ়ি গৈ যুঁজ দিছিল হাতত হেংদাং লৈ।
গতিকে ইয়াত কৈ আমাৰ কাৰণে গৌৰৱৰ কথা কি হ'ব পাৰে সেই বীৰজনক আজি আমি চকুৰে দেখি থকাকৈ তেওঁৰ প্ৰতিমূৰ্তি স্থাপন হ'ব আৰু এইটো নদুৱাৰ প্ৰথম হ'ব গতিকে সেইকাৰণে নদুৱাৰবাসী ৰাইজ আমি গৌৰৱান্বিত আজি গতিকে এই ক্ষেত্ৰত যিসকলে উদ্যোগ লৈছে মই অসম মাতৃৰ সন্তান হিচাপে নদুৱাৰ সমষ্টিৰ বিধায়ক হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ ই এক আদৰণীয় পদক্ষেপ হৈছে গতিকে আমি জাতিটোৰ কাৰণে কাম কৰিব লাগিব দেশৰ কাৰণে কাম কৰিব লাগিব তাৰ কাৰণে অসম মাতৃৰ সন্তান হিচাপে আমাৰ সাহস প্ৰেৰণা আমি পাব লাগিব মহাবীৰ লাচিত বৰফুকনৰ পৰা আমি সেই সাহস আৰু প্ৰেৰণা পাই আহিছোঁ আৰু পাই যাম ভৱিষ্যত অসমখন সুৰক্ষিত কৰিবৰ কাৰণে এখন সমৃদ্ধিশালী অসম গঢ়িবৰ কাৰণে এইখন অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহৰ মাজত সমন্বয় সম্প্ৰীতিৰে ৰাজৈডাল টনকিয়াল কৰি আমি ভাল অসমীয়া হিচাপে উদাৰ অসমীয়া হিচাপে সংকীৰ্ণ চিন্তা সম্পূৰ্ণ বাদ দি আমি বৃহত্তৰ অসমীয়া জাতিৰ অন্তৰ্গত প্ৰতিটো জাতি জনগোষ্ঠীয়ে আমাৰ মাতৃভূমিৰ কাৰণে আমাৰ দেশৰ কাৰণে আমাৰ মাতৃভূমিক আমি সমৃদ্ধিশালী কৰিবৰ কাৰণে কাম কৰিবলৈ আমি সাহস আৰু প্ৰেৰণা মহাবীৰ লাচিত বৰফুকনৰ পৰা পাই আহিছোঁ আৰু পাই যাওঁ আৰু সেইকাৰণেই আমি চিৰ যুগমীয়া কৰি ৰাখিবৰ কাৰণে আজি যি মহান পদক্ষেপ হৈছে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে যেনেকৈ হাজাৰ হাজাৰ মানুহ ওলাই আহি সমদল কৰি ইয়াত প্ৰতিষ্ঠা কৰিবলৈ আহিছে সকলো নদুৱাৰত বসবাস কৰা জাতি জনগোষ্ঠী ভাষা ধৰ্মৰ মানুহে সহযোগ কৰিছে ই এটা ঐতিহাসিক দিন হ'ব এই দিনটো স্মৰণীয় দিন হ'ব গতিকে যি হওক আশা সেইটোৱেই কৰিছোঁ মই অসম মাতৃৰ সন্তান হিচাপে আমাৰ জাতিটোৰ কাৰণে আমাৰ মাতৃভূমিৰ কাৰণে কৰিব লগা কাম বহুত আছে তাৰ কাৰণে লাগিব আমাক সাহস প্ৰেৰণা এই সাহস প্ৰেৰণা মহাবীৰ লাচিত বৰফুকনৰ পৰা লৈ আমি একেলগে আগবাঢ়ি একেলগে জাতিটোৰ কাৰণে কাম কৰি একেলগে আমি কওঁ মহাবীৰ ফুকন জিন্দাবাদ লাচিত বৰফুকন মহাবীৰ ফুকন জিন্দাবাদ স্থাপন হ'ব সকলোকে সহযোগিতা কৰিবলৈ আহ্বান জনাইছোঁ গতিকে আমাৰ কাৰ্যসূচীও সামৰণি পৰিব জয় জয় অসম জয় অসম আৰু অহা 24 তাৰিখে যিহেতু লাচিত দিৱস ইয়াতে পালন কৰা হ'ব এই দিনটোতো 11 বজাত আপোনালোকক উপস্থিত হ'বৰ কাৰণে অনুৰোধ জনালোঁ এতিয়া আমাৰ নিপদাত লাইভ বৰাই যিহেতু কৈছে তেওঁ যুদ্ধত পলাই কিন্তু যুদ্ধ লাগিব যুদ্ধটো তেনেকৈ দিব নোৱাৰি কিন্তু কওঁ এই যুঁজ হ'ব অস্ত্ৰ শস্ত্ৰ যুঁজ নহয় এই যুঁজ হ'ব কৰ্ম সংস্কৃতিৰ যুঁজ এই যুঁজ হ'ব পথাৰ আৰু বজাৰ দখল কৰাৰ যুঁজ তেতিয়াহে অসমখন সমৃদ্ধিশালী হ'ব সেইকাৰণে মই আহ্বান জনাওঁ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কবিতাৰ পঢ়িব যে যুদ্ধ যুদ্ধ মাথনো যুদ্ধ হাৰিও যুদ্ধ দিনিও যুদ্ধ যুদ্ধ অমৰুদ্ধ আজি যে অসমী অমৰুদ্ধ চাৰিও কাষেদি বেৰি অসম মাহিলে ঘেৰি আৰু যে নসহে দেৰি
বজা বজা অসমীয়া বজাৰ ৰভেৰি শত্ৰু যদিও দুৰ্নিবাৰ হৈ যাব সাৰখাৰ সাৰখাৰ পানী বটলটা ল আমাৰ সকলোৰে মৰমৰ উদীয়মান যুৱক নীৰৱ নিচিম হাজৰিকাৰ মুখেৰে দুআষাৰ শুনো আহকচোন। আৰু মুক্তিভাগৰ আনুষ্ঠানিক উন্মোচন কৰা হ'ব 24 নৱেম্বৰ দেওবাৰ অৰ্থাৎ লাচিত দিৱসৰ দিনা। আৰু মই আপোনালোকক জনাবলৈ পাই আনন্দিত হৈছোঁ যে মুক্তিভাগ শুভ উন্মোচন কৰিবলৈ আমি আহ্বান জনাইছোঁ, আমি নিমন্ত্ৰণ জনাইছোঁ ৰূপন গোহাঁই বৰুৱা ডাঙৰীয়া। তেখেত আহিব আৰু 24 নৱেম্বৰ তাৰিখে এক বিশেষ আলোচনা চক্ৰৰ ইয়াত আহ্বান কৰা হৈছে মাৰ্কেটিং কমপ্লেক্সৰ প্ৰাংগণত। এক পজিটিভ মেছেজ যোৱা হয় সমগ্ৰ অসমলৈ, যাতে এক ধনাত্মক বাৰ্তা যায় আমাৰ নদুৱাৰ সমষ্টিৰ পৰা, সেয়া আমি কামনা কৰিছোঁ। আৰু মই ভাবোঁ যে আজি যুৱ প্ৰজন্ম জাগিছে, নদুৱাৰ সমষ্টিৰ ৰাইজ জাগিছে, এয়াই আচলতে দৰকাৰ আছিল আমাৰ বৰ্তমান সময়ছোৱাৰ যি প্ৰত্যাহ্বান তাক পাৰ কৰিবলৈ। গতিকে শেষত মই সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ এই মূৰ্তিভাগ সুন্দৰকৈ বনোৱাৰ বাবে তেওঁলোকৰ উৎকৃষ্ট ভাস্কৰ্যকলাৰ নিদৰ্শন দাঙি ধৰি শিল্পী মঞ্জিত হাজৰিকা আৰু তেখেতৰ ভাতৃ সঞ্জীৱ হাজৰিকাই যি ধৰণে কষ্ট স্বীকাৰ কৰি 3 মাহ জোৰা কষ্ট কৰি এই মূৰ্তিভাগ লাচিত বৰফুকনৰ মূৰ্তিভাগ সুন্দৰভাৱে তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে, তেওঁলোকক মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নদুৱাৰবাসী ৰাইজক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোক নহা হ'লে আজিৰ এই কাৰ্য সফল নহ'লহেঁতেন। গতিকে শেষত জয় আই অসম। আৰু চাওকচোন আমাৰ অসমীয়াৰ স্বাভিমান, এই পোচাকবোৰ কিমান ধুনীয়া হয়নে? সঁচাই আমি নিজকে অসমীয়া বুলি গৌৰৱান্বিত। আমি অসমীয়া। ইয়াতে সকলো ৰাইজৰ কাৰণে চাহ আৰু অন্নৰ ব্যৱস্থা কৰা হৈছে। সকলোৱে শান্তিপূৰ্ণভাৱে খাইছে। এয়া আমাৰ ছাৰ। জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে ছাৰে সকলোৰে লগত সমানে অংশগ্ৰহণ কৰে। হয়, এই নদুৱাৰ সমষ্টি ছাৰে ইমানেই ধুনীয়া কৰি ৰাখিছে, আমি যিমানেই নকওঁ কিয় ওৰ নপৰে। ছাৰৰ কাৰণে নদুৱাৰ সমষ্টি, ছাৰৰ সমষ্টি, ছাৰৰ এখন পবিত্ৰ ঘৰ। সদৌ শেষত সকলোৱে খোৱা আৰম্ভ কৰিলে আৰু এই খোৱা স্থানতেই ছাৰ আহি অকণমান জিৰণি ল'লে। হয়, ছাৰৰ এই সমষ্টি পবিত্ৰ ঘৰখন সদায় হিয়াৰ আমঠু হৈ জিলিকি থাকক, তাৰেই কামনা কৰিলোঁ। এইকেইজনী আমাৰ ধুনীয়া ধুনীয়া ভণ্টি, সিহঁতে বোলে মোৰ ভিডিঅ' চাই, ভাল লাগে চাই। থেংক ইউ ছ' মাছ। তুমি মেহেন্দি দেখুৱাই দিয়া। কি মেহেন্দি লগাইছে ছাৰ? বাবা, কোনে লগাই দিছে? পেহীয়ে। চুমনা দিয়া। হয়, এয়া আমাৰ পংকজ দা, কন্যাকাৰ সকলো ৰাইজৰ সহায়ৰ অৰ্থে। ধন্যবাদ কথাষাৰ কোৱাৰ কাৰণে। আমি সদায় আছোঁ আৰু আপোনালোকে চাই থাকিব। বহুত সুন্দৰ সুন্দৰ, ইয়াৰ পিছতে আপোনালোকে আমাৰ বহুত ঠাই চাবলৈ পাব, আমাৰ বহুত কাহিনী চাবলৈ পাব। আশা কৰিছোঁ আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। বান্ধৱীসকল, মোৰ ভিডিঅ'বোৰ আপোনালোকৰ কেনেকুৱা লাগে জনাব। আজিলৈ এই ব্লগটো ইমানেই আছিলে। আপোনালোকক আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ। জয় আই অসম।